জীৱনত কাহানিও নেদেখা কাহানিও নভবা এটা ঘটনা আৰু হয়তো মোৰ জীৱন্ত কালত মই আজিলৈকে এনে বান কেৱল টিভি বা চিনেমাইহে দেখিবলৈ পাইছিলোঁ। কিন্তু এইবাৰ আমি শিৱসাগৰ নামটিত এনে আচৰিত দৃশ্য দেখি সঁচাকৈ বুকু কঁপি উঠিছে। আৰু কেৱল বুকু কঁপি উঠাই নহয়, বহুতৰো ঘৰ দৰিদ্ৰৰ পৰা ধনী ব্যক্তিসকলকো কাকো ৰেহাই নিদিয়াকৈ সকলোৰে ঘৰৰ বয় বস্তু জীৱ জন্তু সকলো ধ্বংস কৰি দিলে এই মহাপ্ৰলয়ে। ইয়াৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো চাওক। আচলতে সোঁতৰ যিটো স্পীডত সোঁত বৈছে, ঘৰৰ ভিতৰৰ পৰা সোঁত কিদৰে বৈছে আপোনালোকে চাওকচোন। সঁচাকৈ মানুহখিনি বহুতো কষ্ট পাইছে আৰু বহুতো দুখ পাইছে। বহুত যত্নৰে এখন ঘৰ নিৰ্মাণ কৰা হয় আৰু সেই ঘৰখন সম্পূৰ্ণ কৰিবলৈ কিমানখিনি কষ্ট সন্মুখীন হ'বলগীয়া হয়। ঘৰখন তথাপিতো সম্পূৰ্ণ হৈ নুঠে। দৰিদ্ৰজনক এটা দুটাকৈ সম্পদ কিনি যেনে তেনে ঘৰখন আউল মাৰিবলৈ চেষ্টা কৰা হয়। কিন্তু তাৰ মাজতো বিভিন্ন সমস্যাই আৱৰি থকা জীৱনত যদি এনেই মহাপ্ৰলয় আহি সকলো নিমিষতে থান বান কৰি নিয়ে আৰু জীয়াই থকাৰ কোনো আস্থা নাথাকে। গতিকেলৈ এই দৃশ্যসমূহ যেতিয়া আমি চাইছোঁ বা যেতিয়া আমি গৈছোঁ, মানুহৰ কাষ চাপিছোঁ, তেতিয়া আমি দেখিবলৈ পাইছোঁ আচলতে বহুতো কষ্ট অনুভৱ কৰিছে। হেঁপাহৰ ঘৰখন এইদৰে থান বান হৈ গৈছে খন্তেকতে। ৰাতিটোৰ ভিতৰতে হেঁপাহৰ ঘৰখন থান বান কৰি উটুৱাই লৈ গৈছে এই মহাপ্ৰলয়। এজাক বৰষুণৰ নেৰানেপেৰা বৰষুণৰ ফলত এনে পৰিস্থিতি হ'বলগীয়া হ'ল। আপোনালোকে কোন কোন জিলাৰ পৰা চাই আছে জনাব। আমাৰ শিৱসাগৰ অঞ্চলৰ প্ৰতিটো অঞ্চল আচলতে এইবাৰ প্ৰথমবাৰৰ বাবে বানৰ কবলত পৰি গোটেইখন ধ্বংস হৈ পৰিছে। বহুখিনি ঘৰ এতিয়াও পানীৰ মাজত আছে। সোঁত উভতাকৈ বৈছে। ক'ৰ পৰা পানী আহিছে একো ধৰিব পৰা নাই। আৰু ইয়াৰ ব্যৱস্থা কি হ'ব, কেনেকৈ সকাহ পাব, চৰকাৰে কি পদক্ষেপ হাতত ল'ব, ইমানখিনি লোকচান হোৱা এখন দুখীয়া দৰিদ্ৰ ঘৰৰ পৰিয়ালে আকৌ ঘৰখন কেনেকৈ সম্পূৰ্ণ কৰি তুলিব, এইটো এটা খুবেই ডাঙৰ প্ৰশ্ন হৈ পৰিছে। গতিকেলৈ আপোনালোকৰ মতামতসমূহ অকণমান প্ৰকাশ কৰিব। আমি কেৱল ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমাৰ নিজৰ মনৰ অনুভৱখিনিহে প্ৰকাশ কৰিব পাৰিছোঁ বা আপোনালোকক এই অঞ্চলটোৰ পৰিৱেশ কেনেকুৱা হৈছে তাকহে আপোনালোকক অকণমান দেখাবলৈ পাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকেলৈ যাতে এই কাল ধুমুহা বা কাল মহাপ্ৰলয় ইয়াতে শেষ হৈ যাতে প্ৰভু ভগৱন্তই কৃপা কৰি ইমানতে শান্ত হওক আৰু সকলো পুনৰ আগৰ দৰে হৈ পৰক বুলি আমি প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ। এয়া সঁচাকৈ বৰ দুৰ্ভাগ্যজনক কথা। দৰিদ্ৰ পৰিয়াল এটা যেতিয়া এখন ঘৰ নিৰ্মাণ কৰাৰ পিছত থান বান হৈ পৰে, পুনৰ সজাবলৈ তেখেতলোকৰ বহুতো কষ্ট হয়। চৰকাৰে কেতিয়াবা সাহাৰ্য দিলেও কেৱল 5,000 10,000 টকা সাহাৰ্যহে চৰকাৰে দিয়ে আৰু সেই সাহাৰ্যই একো ক্ষতিগ্ৰস্ত হোৱা ব্যক্তিসকলক একো উদ্ধাৰ নকৰে। গতিকেলৈ মই চৰকাৰক এই ভিডিঅ'টোৰ জৰিয়তে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, কেৱল 5,000 10,000 এককালীন সাহাৰ্য দি আপোনালোকে ধ্বংস হোৱা ব্যক্তিসকলক, যাৰ ঘৰ বাৰী খেতি ধ্বংস হৈছে, তেখেতলোকে সেইকেইটা টকাৰে একো সকাহ নাপায়। কিন্তু তেখেতলোকৰ কিবা এটা বিহিত ব্যৱস্থা আপোনালোকে হাতত লোৱাটো খুবেই উচিত বুলি মই ভাবোঁ। গতিকেলৈ এই কথাটো অকণমান গভীৰভাৱে চিন্তা কৰি আপোনালোকে ক্ষতিগ্ৰস্ত হোৱা লোকসকলক, বানৰ ফলত যাৰ ধ্বংস হৈছে নিজৰ কষ্টৰ সম্পত্তিসমূহ, সেইখিনি যাতে অকণমান আকৌ যাতে এখোজ দুখোজকৈ তেখেতলোকে গঢ় লৈ উঠিব পাৰে, তাৰ এটা ব্যৱস্থা আপোনালোকে হাতত ল'ব বুলি আমি আশা ৰাখিছোঁ। সম্পূৰ্ণ ৰূপত আপোনালোকক আমি আমাৰ অঞ্চলসমূহ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকক দেখাইছোঁ। এয়া হৈছে প্ৰবালৰ ঘৰ। শিৱসাগৰ নামটি লাটুম গাঁৱৰ নিৰ্বাসী প্ৰবাল গগৈ আৰু তেখেতৰ ঘৰ এজন উদীয়মান কণ্ঠশিল্পী আৰু তেখেতৰ এই অৱস্থা। আচলতে ঘৰখনত মই জানো তেখেতৰ ইমানেই অভাৱত চলি থকাৰ মাজতো যদি এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, ইয়াতকৈ আৰু বেয়া কথা একোৱে হ'ব নোৱাৰে। গতিকেলৈ ইমান দুখ কষ্টৰ মাজত চলি থকা ব্যক্তিসকলক
এনে নিয়তিয়ে এনে কিছুমান শাস্তি প্ৰদান কৰে যিসমূহ শাস্তি আচলতে গ্ৰহণ কৰিবলৈ বহুতো কষ্টকৰ হৈ পৰে। গতিকেলৈ আমি কেৱল আপোনালোকৰ মাজত আমি শ্বেয়াৰ কৰিব পাৰিম বা আমি নিয়তিক কেতিয়াও কোনো ক্ষেত্ৰত আমি বাধা দিব নোৱাৰোঁ। যি কৰিবলৈ আছে তেখেতলোকে কৰিবই, আৰু মাথো আমি নিবাৰণ কৰাৰ ক্ষেত্ৰত, আমাৰ সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত কেৱল ৰজাঘৰীয়া ব্যক্তিসকলক আমি কিছু দেখাই দিব বিচাৰিছোঁ, কিছু অঞ্চলসমূহ আমি দেখাব বিচাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে। এনে ব্যক্তিসকলৰ অকণমান সহায় হাত আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। যিসকল ভিডিঅ'টো চাই আছে ব্যক্তিসকলে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব, আপোনালোকে কুণ্ঠাবোধ নকৰিব। এই ভিডিঅ'টোৰ জৰিয়তে মই পইচা উপাৰ্জন কৰিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰা নাই। ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিছোঁ যে অঞ্চলসমূহৰ দৰিদ্ৰজনে যাতে ভিডিঅ'টোৰ জৰিয়তে দৰিদ্ৰসকলৰ চকু পৰি তেখেতলোকক সহায়ৰ হাত আগবঢ়াই কোনোবা সবল ব্যক্তিয়ে, কেৱল ৰজাঘৰীয়া ব্যক্তিয়ে নহয়, কিছুমান আছে আজি যুগত বহুতো ৰাইজৰ বাবে কাম কৰা ব্যক্তি, তেখেতলোকেও আহি যাতে এই অসহায় ব্যক্তিসকলক সহায়ৰ হাত আগবঢ়াবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আৰু এই সহায়ৰ হাত আগবঢ়াব যেতিয়া এই ভিডিঅ'টো তেখেতলোকৰ চকুত পৰিব, আৰু এই ভিডিঅ'টো চকুত পৰিবলৈ কেৱল আপোনালোকৰ এটা শ্বেয়াৰ অত্যন্ত প্ৰয়োজন। গতিকেলৈ দৰিদ্ৰজনক সহায় কৰিবৰ বাবে আপোনালোকে কুণ্ঠাবোধ নকৰি এটা শ্বেয়াৰ কৰিবলৈ মই পুনৰবাৰ অনুৰোধ জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকক শিৱসাগৰ নামটিৰ পৰা আমি দেখাবলৈ বিচাৰিছিলোঁ।